গল্পৰ নাম যন্ত্ৰ। ক্ষণস্থায়ী, অস্থায়ী। সুখ যেনেকৈ সুখ হৈ নাথাকে, দুখো তেনেকৈ দুখ হৈ নাথাকে। যান্ত্ৰিকতা মাথোঁ। সুখৰ ধাৰণা যিদৰে ক্ষণস্থায়ী, দুখৰ ধাৰণাও তেনেকৈ অস্থায়ী, স্থায়ী মাত্ৰ যান্ত্ৰিকতা। এইটো সংসাৰ। হ'ব দীক্ষা, হ'ব, আৰু নালাগে। লাফিং বুদ্ধক ৰুমত ৰাখি সুখৰ ধাৰণাক অস্থায়ী বুলি কৈছ, আৰু মই মানি লম। মান নামান সেইবোৰ তোৰ কথা, কিন্তু চুইটি, এতিয়া মই এই চেণ্টিমেণ্টতে জীয়াই আছোঁ। আমেজপ্ৰিয় জীৱনৰ সাধনাৰ বাবে লাফিং বুদ্ধ ৰুমত শান্তি কামনা কৰোঁ বাবে লাফিং বুদ্ধ ৰুমত। দীক্ষা, এটা কথা, ছোৱালীবোৰে বোলে বিয়াৰ পাছতহে তিৰোতা হয়, যিদৰে মই বোলো। কিন্তু তই বিয়াৰ আগতে তিৰোতা হোৱা যেন লাগে। নহ'লে অত চব সংসাৰৰ জ্ঞান তোৰ হয়নে? কিছু সময়ৰ পাছত কলেজ ইউনিভাৰ্চিটিৰ সমস্ত আলোচনা অন্ত পেলাই চুইটি গ'লগৈ। দীক্ষা ব্যস্ত হ'ল অজ্ঞাতপৰে কৰি অনা এটা হিচাপত। আনক যিমানে পতিয়ন নিনিয়ক কিয়, নিজৰ ভিতৰখন দীক্ষাৰ কিন্তু ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে। নিজৰ মাজত তাই নিজক কিমান দিন আৰু গাপ দিব? মাক আৰু ককায়েক দুজনক তাই আৰু কিমান ফাঁকি দি আগবাঢ়িব? আৰু এনেকৈ ফাঁকি দিবাৰ তাই কাক বুজাই ক'ব, চুইটি বিয়াৰ পাছত তাই ভাগি পৰিছে বুলি? হয়, চুইটিৰ বিয়াৰ পিছত তাই ভাগি পৰিছে। হয়, চুইটি দীক্ষাৰ হাইস্কুলীয়া দিনৰে বান্ধৱী। কলেজ ইউনিভাৰ্চিটিৰ দিনত চুইটি ইংৰাজী সাহিত্যৰ ছাত্ৰী আৰু দীক্ষা অসমীয়া সাহিত্যৰ ছাত্ৰী হিচাপে অধ্যয়নত স্বপ্নবিভোৰ আছিল। ভাল কেৰিয়াৰ নহ'লেও মজলীয়া ধৰণৰ ৰিজাল্ট পাতিৰে চুইটিয়ে নেট পাই কলেজত চাকৰিও পালে। দীক্ষাৰ পাৰ্চেণ্টেজ ভাল হোৱাৰ পাছতো নেট স্লেট নোপোৱাত চাকৰি বাকৰি পোৱা নাই। তাৰ মাজতে দীক্ষাৰ জীৱনলৈ আহিল এটা ধুমুহা। সেই ধুমুহাৰ পাছত দীক্ষা ওলমি ৰ'ল এখন ৰিক্ত হৃদয়েৰে। বিশ্বাস কৰা দীক্ষা, মই তোমাক বুজাব নোৱাৰিম। ছোৱালী মা দেউতাই চাইছে, চুইটি বৰুৱা ইংৰাজীৰ প্ৰফেচৰ। দীক্ষা, মোক ভুল নবুজিবা প্লিজ। তোমাক বিয়ালৈ মতাৰ সাহ মোৰ নহ'ল। বাৰু, সম্ভৱ হ'লে মোৰ শুভেচ্ছা লগা। আৰু শুনা নন্দন, ভৱিষ্যতে ক'ৰবাত দেখা দেখি হ'লে চিনি নোপোৱাৰ ভাও নধৰিবা। তুমি যাক বিয়া কৰাবা চুইটি বৰুৱা মোৰ শৈশৱৰ বান্ধৱী। পেছাত তুমি ডাক্তৰ, নহ'লে MSc কৰা হ'লে আমি কোনো নহয় কোনো ইউনিভাৰ্চিটিৰ বাকৰিত দেখা দেখি হ'লোহেঁতেন। সেই দীঘলীয়া কথা বতৰাখিনি দীক্ষা আৰু নন্দনে ফোনতে পাতিছিল। সেয়ে দুয়োকে জনা নাছিল এটা দীঘলীয়া প্ৰেমৰ সম্পৰ্কৰ অৱসান ঘটোৱাত দুয়ো সুখী নে দুখী সেই কথা। নন্দনে আদৰি লৈছিল বাথৰুমৰ পৰা বেডৰুমলৈ চুইটিৰ উপস্থিতি, আৰু দীক্ষা PhD কৰাৰ হাবিয়াস ব্যক্ত কৰি নিজৰ মাজতে তাই আত্মগোপন কৰিছিল। ককায়েক মন আৰু জয়ে অনা তাইৰ বিয়া সম্পৰ্কীয় সম্বন্ধবোৰ তাই নিজেই ভাঙি গৈছিল এফালৰ পৰা। ধৰ, মাত্ৰ নন্দন নামৰ এটা সামান্য জীৱনৰ কাৰণে তই কি নিজক নিৰ্বাসন দিছ? পৃথিৱীখনত কৰিব লগা বহু কাম আছে। সকলো সম্পূৰ্ণই মিনিংলেছ। মাত্ৰ এটাই সঁচা, জন্ম আৰু মৃত্যু। সেই প্ৰাপ্তিৰ সময়ত যিদৰে তই নাহাঁহিবি, তেনেদৰে অপ্ৰাপ্তিত নাকান্দিবি। অপ্ৰাপ্তিত নাকান্দিবি। এইবোৰ অস্থায়ী।
ইতিহাসে পাহৰি পেলাইছে বহু দুখ লগাকৈ, বহু কোটিপতি, কিন্তু ইতিহাসে স্বীকৃতি দিছে বাস্তৱক। এই সৃজনীশীল চিন্তাত তই মন টেমাইনো দাদা, মই মা দেউতা প্ৰত্যেকে তোক সহায় কৰিম। দেখিবি শাৰী শাৰী জিকি যাবি তই। হয়, সৰু ককায়েক মনেই এনেদৰে দীক্ষাক বুজাইছিল। পোহৰৰ দিশলৈ যেন তাইক টানি লৈ গৈছিল PhDৰ লগতে। তাই এটা সমাজসেৱাৰ সংস্থাৰ সৈতে ব্যস্ত হৈছিল। তাতে তাইৰ পুনঃসংযোগ ঘটিছিল চুইটি আৰু নন্দনৰ সৈতে। তাতে তাইৰ পুনঃসংযোগৰ পাছত নন্দনৰ বিয়াৰ তেতিয়া 2 বছৰ, আৰু নন্দনৰ সৈতে যেতিয়া তাইৰ দেখা দেখি হৈছিল, নন্দনৰ বিয়াৰ সেয়া হৈছিল 2 বছৰ পাছত। এতিয়া চুইটি আৰু নন্দন দুয়োৱে দীক্ষাৰ সৈতে মত বিনিময় কৰে। জীৱনৰ সফলতা বিফলতা জুখি চাই বেলেগে বেলেগে দুয়ো আহি যেতিয়া দীক্ষা সিহঁতৰ পৰিপূৰ্ণ সংসাৰৰ অপূৰ্ণতাৰ কথা কয়, তেতিয়া দীক্ষাই ভাবে তহঁতৰ সুখেইতো মোৰ সুখ। আকৌ কেতিয়াবা গৌৰৱান্বিত চুইটিলৈ চাই তাই ভাবে এয়াও এক যান্ত্ৰিকতা। তাই পুনৰ ভাবে তহঁতৰ সুখেইতো মোৰ দুখ। আকৌ কেতিয়াবা গৌৰৱান্বিত চুইটিলৈ চাই তাই ভাবে এয়াও এক যান্ত্ৰিকতা। এয়া মাথো যান্ত্ৰিকতা। এই গল্পটো 10 বছৰৰ অধিক কাল আগে মই নিজে লিখিছিলোঁ আৰু মায়া নামৰ বহুলভাৱে প্ৰচলিত আলোচনীখনত প্ৰকাশ পাইছে।